নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম আজিৰ দিনটোত ওলোৱা কিছুমান মুখ্য প্ৰাইভেট জবৰ বিষয়ে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই ইয়াত আপোনালোকৰ কাৰণে নতুন জব ৰিলেটেড আৰু হেল্পফুল ভিডিঅ' মই লৈ আনো, যাৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব। তেন্তে হওক আজিৰ দিনটোৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট জবটো আমি আলোচনা কৰোঁ। Applications are invited for post-lockdown employment in a government-approved project for the following post: automobile mechanic, male with previous experience or ITI diploma appearing; network engineer, male with minimum 1 year experience in computer hardware, LAN, CCTV installation; district coordinator, male female with the ability to recruit and manage teams at local district level with similar previous experience; data entry operator, female, male with minimum 2 years experience in similar projects like NRC. Number 5, store supervisor, male. Number 6, service manager, male, female with minimum 3 years experience. Email biodata to this mail ID and mentioning to post applied in subject line. অৰ্থাৎ এইকেইটা পোষ্ট আছে, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ নিজৰ অৰ্হতা অনুসৰি এপ্লাই কৰিব পাৰে। আপোনালোকৰ যোনকেইটা এলিজিবল হয় এপ্লাই কৰিবৰ কাৰণে আপোনালোকে তলত দিয়া যিটো মেইল আই ডি আছে এই মেইল আই ডিটোত আপোনালোকৰ নিজৰ আপডেটেড চিভিখন চেণ্ড কৰিব লাগিব, ঠিক আছে। আৰু ছাবজেক্টত আপোনালোকৰ যিটো পোষ্ট হয়, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ছাবজেক্টত আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পোষ্টৰ নামটো লিখি দিব, তাৰপিছত নিজৰ চিভিখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব। নেক্সট জবটো হৈছে কৰোণা ট্ৰাষ্ট ইনভাইটিং এপ্লিকেশ্যন ফ্ৰম ফ্ৰেছ অৰ ৰিটায়াৰ্ড MBBS ডক্টৰ্ছ ফৰ বিবেকানন্দ বট ক্লিনিক হুইচ উইল অপাৰেট ইন ব্ৰহ্মপুত্ৰ ৰিভাৰ অফ বিশ্বনাথ ডিষ্ট্ৰিক্ট। আৰু এইটো MBBS ডক্টৰৰ কাৰণে হয়, বিবেকানন্দ বট ক্লিনিকৰ কাৰণে, ঠিক আছে। যদি কোনোবা ইণ্টাৰেষ্টেড আছে, যদি আপোনালোকৰ মাজত কোনোবা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকৰ চা চিনাকি কোনোবা আছে তেওঁলোককো এইটো মেছেজ পঠিয়াই দিব পাৰে, যাতে তেওঁলোকে এইটো পোষ্ট চাই কিনে এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছে চেণ্ট লুকছ হস্পিটেল তিনিচুকীয়া ইনভাইটছ এপ্লিকেশ্যন ফৰ পোষ্ট অফ স্পেচিয়েলিষ্ট ইন মেডিচিন MD, 1 no, medical officer RMO, MBBS 2 no's, nursing principal MSc nursing degrees and 3 years experience 1 no's, salary negotiable based on existing sales scales. Interested candidates to apply with appropriate documents, CV, resume latest by 15 June to the office administrator St. Luke's Hospital Tinsukia or online email this email ID. অৰ্থাৎ যিকেইটা পোষ্ট ইয়াত আছে তিনিটা পোষ্টৰ কাৰণে আছে MD, MO, RMO আৰু নাৰ্ছিং প্ৰিন্সিপাল। এইকেইটা পোষ্টৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে 15 জুনৰ আগে এপ্লাই কৰিব লাগিব। তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি কিনে আপোনালোকে এপ্লাই কৰিব লাগিব। নেক্সট জবটো হৈছে চিটি ফ্ৰেছ ইনভাইটছ এপ্লিকেশ্যন ফৰ ফলোয়িং পোষ্ট: একাউণ্টছ এক্সিকিউটিভ, বিকম উইথ টেলি নলেজ 1 post, packing in charge any graduate 1 post, factory and e-rickshaw in charge any graduate 1 post, drivers 10 post, delivery executive 2-wheeler own 2 post, salary for post 1 to 3 1,20,000 per annum, অৰ্থাৎ বছৰত আপোনাৰ 1,20,000 হ'ব, ডিভাইডেড 12 কৰি দিব, মান্থলি ওলাই যাব। আৰু 4 post 4 to 5 নিগচিয়েবল হয় অন চেলাৰী অৰ কমিশ্যন বেচিছ, ঠিক আছে। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ফোন কৰি সুধি ল'ব জবটো কেনেকুৱা হয় বা কিবা চাৰ্জেবল হয় নেকি, কিবা ফিজ লাগিব নেকি, সকলোবোৰ ডিছকাছ কৰি ল'ব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে যিটো মেইল আই ডি আছে এই মেইল আই ডিত আপোনালোকৰ নিজৰ আপডেটেড চিভিখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকৰ অৰ্হতা অনুসৰি যোনটো পোষ্ট আপোনালোকে এলিজিবল হয় ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট পোষ্টটো হৈছে উই ৰিকুৱাৰ প্ৰিন্সিপাল for our campus in Guwahati, qualification postgraduate with degree in education, experience 5 years experience বিচৰা হৈছে as a CBSE school principal or 50 years as supervisor or senior teacher in a CBSE school. Number of post 1 আছে, salary as per qualification আপোনালোকৰ হ'ব, experience or qualification. Kindly send your CV at this mail ID
উইদিন 15 days অৰ্থাৎ এটা CBSE স্কুলৰ কাৰণে লাগে প্ৰিন্সিপাল ঠিক আছে আৰু CBSE স্কুলতে আপোনালোকে অৰ্হতা থাকিব লাগিব এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদি আপোনালোকে ইছ্যু কৰে তেতিয়াহ'লে 15 days আগে আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ CVখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে Next post was EREC India Research Laboratory is seeking dynamic science and engineering background experience personnel, male female, for official and laboratory works. Official and laboratory works 4 knows also required accountant 2 knows and marketing 2 knows. Retired person may also can apply. Send your profile with photograph by email. ইমেইল আইডি দিয়া আছে বিফৰ 10 জুন অৰ্থাৎ 10 জুনৰ আগে আপোনালোকে এপ্লাই কৰিব লাগিব তিনিটা পোষ্টৰ কাৰণে হয় অফিচিয়েল এণ্ড লেবৰেটৰী ৱৰ্কছ 4 জন আছে আৰু একাউণ্টেণ্টৰ কাৰণে 2 জন আৰু মাৰ্কেটিঙৰ কাৰণে 2 জন ৰিটায়াৰ্ড পাৰ্চনো আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ইছ্যু কৰে তেতিয়াহ'লে আপডেটত CVখন ফটোৰ সৈতে CVখনৰ ছাইডত ফটো থাকিব লাগিব ফটোগ্ৰাফ ঠিক আছে তেতিয়া আপোনালোকে 10 জুনৰ আগে এপ্লাই কৰিব লাগিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব আৰু ডিটেইলছৰ এটা সকলোবোৰ কথা আলোচনা কৰি ল'ব যদি আপোনালোকে স্যালাৰি কথা জানিব বিচাৰে তাৰপিছতে আপোনালোকে এপ্লাই কৰিব সো গাইজ যেহেতু ভালেকেইটা পোষ্ট মুকলি হৈছে ৱৰ্ক ইণ্ডিয়া এপত ডেলিভাৰী বয় অডিট একাউণ্ট এছিষ্টেণ্ট কনচালটেণ্টৰ হয় এইটো ভৰলুমুখত আছে এইটো মালিগাঁৱত আছে আৰু বেক অফিচ এক্সিকিউটিভ ভৰলুমুখ জাপি গ্ৰীণ প্ৰডাক্টছ LLP এইটা আপোনালোকে এপ্লাই কৰিব পাৰে ডেলিভাৰী বয় পিকো বেলতলাত আছে জমেটো আছে বেলতলাত ঠিক আছে সিনিয়ৰ ফিল্ড সেলস এক্সিকিউটিভ আছে ভাঙাগড় ডেলিভাৰী জব সুপমাৰ্ট অৰ্থাৎ এই ধৰণৰ জববোৰ ওলাই আছে আৰু এইটো এপ কেনেদৰে ব্যৱহাৰ কৰে আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংকছ পাই যাব হাউ টু ইউজ ৱৰ্ক ইন দি এপ তাত আপোনালোকে ভিডিঅ'টো ভালদৰে চাই ল'ব আৰু আপোনালোকে চুজ কৰি ল'ব লাগিব সেক্টৰ আৰু 3টা সেক্টৰলৈকে সিলেক্ট কৰি ল'ব লাগিব য'ত আপোনালোকে সকলোবোৰ নটিচ বা সকলোবোৰ আপডেট পাই থাকিব যেতিয়াই জববোৰ এভেইলেবল হ'ব ঠিক আছে গতিকে ইয়াত যিবোৰ জব আপোনালোকে যদি কমফৰ্টেবল হয় তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব পাৰে আৰু ইয়াত মেক্সিমাম কোম্পানী বা ইণ্ডিভিজুৱেলি আপলোড কৰা থাকে কনচালটেন্সি আপলোড কৰিবলৈ ইয়াত অসুবিধা হয় যিহেতু এইটো ভেৰিফাই হয় এইটো এটা আশা আছে আপোনালোকে যদি ইয়াৰ পৰাও চেষ্টা কৰে ভালেখিনি জব আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি আপোনালোকৰ নিজৰ অৰ্হতা অনুসৰি ইয়াত পাই যাব আৰু তাৰপিছত আপোনালোকে কৰিব পাৰিব সো গাইজ অইল এক্সটো ভালেখিনি জব ওলাই থাকে আপোনালোকে যদি এবাৰ চাব বিচাৰে চাব পাৰে আৰু বহুলোকে নিজৰ জিলাসমূহৰ নাম উল্লেখ কৰি মেনশ্যন কৰি কয় এইটো ঠাইত জববোৰ আছে নাই চাই দিয়ক আপোনালোকে নিজে চাব পাৰিব যদি এবাৰ ট্ৰাই কৰে কিছুমানে যোৰহাটৰ বিষয়ে আলোচনা কৰিছিলে কমেণ্ট কৰিছিলে যোৰহাটত কিবা জব আছে নেকি যদি কোনোবা টেকনিচিয়ান আছে টেকনিচিয়ানো কৰিব পাৰে ইয়াত দেখাব পান কাৰ্ড এজেণ্ট এইটো ৱৰ্ক ফ্ৰম হোম হয় এওঁলোকৰ কথা পাতি আপোনালোকে কৰিব পাৰে যদি ইচ্ছা কৰে তাৰপিছত এপিডিচিএল মিটাৰ ইনষ্টলাৰ এইটো MS আনভিল কেবল প্ৰাইভেট লিমিটেড নাম হয় আৰু এপিডিচিএলৰ মিটাৰ ইনষ্টল কৰিব লাগে যদি কোনোবা ইলেক্ট্ৰিচিয়ান আছে তেওঁলোকে এইটো কাম কৰিব পাৰে তেওঁলোকৰ লগত ডাইৰেক্ট কথা পাতিব পাৰে চ্যাট অপশ্যনত ক্লিক কৰি মিটাৰ ইনষ্টলাৰ 10,000 to 12,000 অকল চেলাৰি দিয়া হ'ব বহুত ভালে এটা কোম্পানী হয় এটা এজেঞ্চি হয় যাৰ পৰা আপোনালোকে বহু কাম শিকিব পাৰিব ঠিক আছে এই ধৰণৰ বিভিন্ন জববোৰ ওলাই থাকে আৰু বাকী জববোৰ আপোনালোকে এপ্লাই নকৰিব যিহেতু এইবিলাক মেক্সিমাম ফেক থাকে ইয়াতো দেখা পাব আৰু এটা আছে ইলেক্ট্ৰিচিয়ানৰ কাৰণেও ইয়াত উল্লেখ আছে 8,000 to 11,000 দিব আৰু ইয়াৰ হায়াৰিং ইলেক্ট্ৰিচিয়ান ফৰ ইনষ্টলিং স্মাৰ্ট মিটাৰ্ছ ইন যোৰহাট ঠিক আছে চিন্ময় এওঁলোকতো আপুনি কথা পাতিব পাৰে যদি এজন ইলেক্ট্ৰিচিয়ান হয় এই ধৰণৰ বিভিন্ন জববোৰ ওলাই থাকে আপোনালোকে যদি ITI কৰি বা ডিপ্ল'মা কৰি আছে তেতিয়াহ'লে এইটো কাম আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে নিজৰ ঠাইতে আৰু এটা পোষ্ট আছে ইয়াত দেখা পাব বিকম ৱান্টেড ফৰ NGO এটা NGO কাৰণে দৰকাৰ হৈছে ঠিক আছে ইয়াত আপোনালোকে দেখা পাব a BCom pass person is needed for a NGO it is a government funded project on health ঠিক আছে এওঁলোকৰ কথা পাতিব পাৰে আপোনালোকে চ্যাট কৰি কিনে BCom পাছৰ কাৰণে কেনেদৰে কি কাম হ'ব চেলাৰি কিমান হ'ব 6,000 to 12,000 উল্লেখ কৰিছে আপোনালোকে আৰু এবাৰ ডিছকাছ কৰি কনফাৰ্ম কৰি ল'ব পাৰিব গতিকে এনে ধৰণৰ জববোৰ ওলাই থাকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ওপৰতে ঠিক আছে ইয়াত নিজৰ ডিষ্ট্ৰিক্টটো ওপৰত সিলেক্ট কৰি ল'ব যোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে বিলং কৰে আৰু সেই ডিষ্ট্ৰিক্টৰ পুট কৰাৰ পিছতে আপোনালোকে ইয়াত নিজৰ জববোৰ চাই থাকিব পাৰিব ঠিক আছে আশা কৰোঁ আপোনালোকে এনে ধৰণৰ জববোৰ ফাইণ্ড কৰিবলৈ আপোনালোকে সন্মত হ'ব আৰু নিজৰ জব পাবৰ কাৰণে সক্ষম হ'ব ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু কিবা বুজি পোৱাত অসুবিধা হৈছিলে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম